নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ ক্লাছ 6ৰ চেপ্টাৰ নম্বৰ 11। পাঠটোৰ নাম হ'ল বৈচিত্ৰ্যৰ মাজত ঐক্য, ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ জীৱন। ইয়াত অনুশীলনী 1ত দিয়া আছে 97 পৃষ্ঠা নম্বৰ। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰত দিয়া আছে আমাৰ বৈচিত্ৰ্য মানে কি? উত্তৰ: মানুহৰ মাজত থকা জাতি, ধৰ্ম, ভাষা, খাদ্যাভ্যাস, আচাৰ ব্যৱহাৰ, উৎসৱ পাৰ্বণ আদি ভিন্নতাক বৈচিত্ৰ্য বোলা হয়। তাৰপিছত আমাৰ খ নম্বৰত দিয়া আছে ঐক্য মানে কি? ইয়াৰ উত্তৰ হ'ব বিভিন্নতা সত্ত্বেও একেলগে শান্তিৰে মিলা মিছা পৰস্পৰৰ সন্মান জনাই থকাৰ মানে হৈছে ঐক্য। তাৰপিছত গ নম্বৰত দিয়া আছে বৈচিত্ৰ্যৰ মাজত ঐক্য বুলিলে কি বুজা? ইয়াৰ উত্তৰ হ'ব যেতিয়া বিভিন্ন জাতি, ধৰ্ম, ভাষা আদিৰ মানুহে নিজৰ ভিন্নতা আঁতৰত ৰাখি একে সমাজ বা ৰাষ্ট্ৰত মিলে মিছি থাকে, তাকে বৈচিত্ৰ্যৰ মাজত ঐক্য বোলা হয়। তাৰপিছত আমাৰ 2 নম্বৰত দি আছে ভাৰতৰ বৈচিত্ৰ্যৰ অন্তৰ্গত কিছুমান দিশ উল্লেখ কৰা। ইয়াৰ উত্তৰত দিয়া আছে জাতি, ধৰ্ম, ভাষাৰ বৈচিত্ৰ্যতা। তাৰপিছত খাদ্যাভ্যাস আৰু সাজপাৰ, উৎসৱ পাৰ্বণ, নৃত্য, গীত আৰু সংস্কৃতি। 3 নম্বৰত দি আছে ভাৰতৰ ভৌগোলিক ভিন্নতাৰ উদাহৰণ দিয়া। উত্তৰ: উত্তৰে উচ্চ হিমালয়, দক্ষিণে বিশাল মহাসাগৰ, পূবে অধিক বৰষুণ অঞ্চল আৰু পশ্চিমে বিশাল মৰুভূমি, পৰ্বত সমতল, উপকূলীয় অঞ্চল আৰু ঘন বনাঞ্চল। তাৰপিছত অনুশীলনী আমাৰ 98 পৃষ্ঠা নম্বৰ 1 নম্বৰ তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ দিয়া আছে ভাৰতক কিয় ধৰ্মনিৰপেক্ষ দেশ বুলি কোৱা হয়? ভাৰতক কিয় ধৰ্মনিৰপেক্ষ দেশ বুলি আমি ক'ব পাৰোঁ, মানে ছেকুলাৰিজম দেশ কিয় ক'ব পাৰোঁ? উত্তৰ: ভাৰতত সকলো ধৰ্মক সমানভাৱে সন্মান কৰা হয়। কোনো এক ধৰ্মক ৰাষ্ট্ৰধৰ্ম হিচাপে স্বীকৃতি দিয়া হোৱা নাই। সেইবাবে ভাৰতক ধৰ্মনিৰপেক্ষ দেশ বুলি কোৱা হয়। তাৰপিছত খ নম্বৰ মকৰ সংক্ৰান্তিৰ সময়ত পালন কৰা দুটা উৎসৱৰ নাম উল্লেখ কৰা। মকৰ সংক্ৰান্তিৰ সময়ত পালন কৰা দুটা উৎসৱৰ নাম হ'ল অসমত মাঘ বিহু আৰু তামিলনাডুত পোংগল। তাৰপিছত গ নম্বৰত দি আছে আমাৰ তুমি বাস কৰা অঞ্চলটোত কি কি ভাষা কোৱা মানুহ আছে? তুমি বাস কৰা অঞ্চলটোত কি কি ভাষা কোৱা মানুহ আছে? ইয়াৰ উত্তৰ আছে এই উত্তৰটো অঞ্চল অনুসৰি ভিন্ন হ'ব পাৰে। তলৰ এটা সাধাৰণ উত্তৰ দিয়া হৈছে। মোৰ অঞ্চলটোত অসমীয়া, বাংলা, হিন্দী আৰু বড়ো ভাষা কোনো মানুহ থাকে। 2 নম্বৰ উৎসৱ পাৰ্বণৰ ক্ষেত্ৰত ভাৰতত কেনেধৰণৰ সদৃশ্য দেখা যায়? উত্তৰ দিয়া আছে উৎসৱ পাৰ্বণ যদিও অঞ্চলভেদে বিভিন্ন নামেৰে পালিত হয়, কিন্তু সিহঁতৰ উদ্দেশ্য, সময়, উদযাপন পদ্ধতি আৰু উৎসৱৰ খাদ্য পানীয়ত মিল থাকে। উদাহৰণস্বৰূপে মকৰ সংক্ৰান্তিৰ সময়ত বিভিন্ন ৰাজ্যত সাদৃশ্যপূৰ্ণ উৎসৱ পালিত হয়। তাৰপিছত অতিৰিক্ত প্ৰশ্ন ইয়াত 1 নম্বৰত দি আছে ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ মিনি ইণ্ডিয়া বুলি কিয় কোৱা হয়? ইয়াৰ উত্তৰত দিয়া আছে উত্তৰ পূৰ্বাঞ্চলত বহু জাতি, ভাষা, সংস্কৃতি, খাদ্য, ভাষ্য, নৃত্য, গীত, শিল্প আদি আছে। এই বিচিত্ৰতাই ভাৰতক সম্পূৰ্ণ বৈচিত্ৰ্য প্ৰতিনিধিত্ব কৰে, সেইবাবে ইয়াক মিনি ইণ্ডিয়া বুলি কোৱা হয়। 2 নম্বৰত দি আছে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ মুখ্য বৈশিষ্ট্যসমূহ কি কি? উত্তৰ: সুউচ্চ পৰ্বতমালা আৰু নদ নদী, মৌচুমীৰ প্ৰভাৱত অধিক বৰষুণ, উৰ্বৰ কৃষিভূমি, বিভিন্ন জাতি গোষ্ঠীৰ বাস, নিজস্ব ভাষা, গীত, নৃত্য আৰু খাদ্যৰ বৈচিত্ৰতা, শিল্প, চাহ আৰু বস্ত্ৰশিল্পৰ বিকাশ। তাৰপিছত 3 নম্বৰত দি আছে আমাৰ যোগাযোগ ব্যৱস্থাই দেশৰ ঐক্য কেনেকৈ সহায় কৰে? উত্তৰ দি আছে ইণ্টাৰনেট, ডাক আৰু ৰেল সেৱাই ভাৰতৰ বিভিন্ন অঞ্চলক সংযুক্ত কৰি ৰাখে।
যাৰ ফলত মানুহে পৰস্পৰক বুজি ঐক্যবদ্ধভাৱে বসবাস কৰিব পাৰে। 4 নম্বৰত দি আছে ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য কেনেকৈ স্থাপিত হৈছে উদাহৰণৰ সৈতে চমুকৈ আলোচনা কৰা। ইয়াৰ উত্তৰত দিয়া আছে ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য বিভিন্ন ধৰ্ম, ভাষা, সংস্কৃতি, জাতি, প্ৰথা প্ৰচলন থাকিও পৰস্পৰৰ সন্মান, সহিষ্ণুতা আৰু মিলনত স্থাপিত হৈছে। উদাহৰণ সকলো ধৰ্মৰ উৎসৱ যেনে দীপাৱলী, ঈদ, পহেলা বৈশাখ, বৰদিন আদি সকলোৰে দ্বাৰা আনন্দৰে পালন কৰা হয়। ভাৰতৰ সংবিধানত সকলো নাগৰিকক সমান অধিকাৰ দিয়া হৈছে। তাৰপিছত বিভিন্ন ভাষা-ভাষী মানুহক একে ৰাষ্ট্ৰীয় পতাকা আৰু ৰাষ্ট্ৰীয় সংগীতেৰে একত্ৰিত হয়। তাৰপিছত সাৰাংশ ধৰ্মীয়, ভাষাগত আৰু সাংস্কৃতিক বৈচিত্ৰ্য সত্ত্বেও পৰস্পৰৰ প্ৰেম, ভাতৃত্ববোধ আৰু একতাবোধেই ভাৰতত ঐক্য স্থাপন কৰিছে। ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু পাৰিলে লগতে বেল আইকন দবাই দিব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।